নমস্কাৰ বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৰুণোদয় আঁচনি সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব যত্ন কৰিম। অৰুণোদয়ৰ প্ৰপত্ৰ আপুনি লাভ কৰিছে নেকি? যদি লাভ কৰা নাই অচিৰেই লাভ কৰিব। এই প্ৰপত্ৰ আপুনি ক'ৰ পৰা কেনেকৈ লাভ কৰিব বিতং তথ্য আপোনাক জনাম। এইবাৰ কি ডকুমেণ্টছ আপুনি দিব লাগিব, ফৰ্মখন আপুনি ক'ত জমা দিব লাগিব বিতং তথ্য আপোনালোকক এই ভিডিঅ'টো জনাব চেষ্টা কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিত পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটো অৱশ্যেই ফ'ল' দি ল'ব। আহক বন্ধুসকল আমি মূল ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। বন্ধুসকল ইতিমধ্যে অৰুণোদয়ৰ প্ৰপত্ৰ বিতৰণ আৰম্ভ হৈছে আৰু এই প্ৰপত্ৰ আপুনি ক'ৰ পৰা সংগ্ৰহ কৰিব এই সংক্ৰান্তত আপোনাক গুৰুত্বপূৰ্ণ তথ্য ইয়াতে জনাব যত্ন কৰা হৈছে। কিছু অঞ্চলত এই প্ৰপত্ৰ বিতৰণ আৰম্ভ হৈছে, কিছু অঞ্চলত এই প্ৰপত্ৰ বিতৰণৰ কাম প্ৰচেছিঙত আছে, কিছু অঞ্চলত আকৌ প্ৰপত্ৰৰ সলনি এটি ফৰ্ম প্ৰদান কৰা হৈছে, বেলেগ এটা ফৰ্ম, যি ফৰ্মখন ফিল আপ কৰি আপুনি কৰ্তৃপক্ষৰ হাতত জমা দিলে আপোনাক অৰুণোদয়ৰ প্ৰপত্ৰ এখন দিব, এনেকুৱাভাৱে দিয়া হৈছে। তো বিভিন্ন জিলাত বিভিন্ন ঠাইত বিভিন্ন ধৰণে এই প্ৰপত্ৰৰ কাম আগবাঢ়ি আছে। তো যিকেই নহওক আপুনি এই মেইন যিখিনি প্ৰপত্ৰ হয় আপুনি খুব অচিৰেই এই প্ৰপত্ৰটো আপোনাৰ সংশ্লিষ্ট কাৰ্যালয়ৰ সবিশেষ ব্যক্তি বা ব্যক্তিগোষ্ঠীৰ পৰা আপুনি লাভ কৰিব। ইয়াৰ বাবে আপুনি আপোনাৰ সংশ্লিষ্ট কাৰ্যালয়ত যোগাযোগ কৰিলেই যথেষ্ট। যে আপুনি আপোনাৰ সংশ্লিষ্ট কাৰ্যালয়ৰ সৈতে যোগাযোগ ৰাখিলে আপুনি গম পাব যে আপুনি অৰুণোদয়ৰ প্ৰপত্ৰখন মুখ্য কাৰ্যালয়ৰ পৰা লাভ কৰিব নে গাঁৱৰ মুৰব্বী বা টাউন কমিটিৰ মুৰব্বী এনেকুৱা কাৰোবাৰ হাতৰ পৰা লাভ কৰিব। তো আপুনি ইয়াৰ বাবে প্ৰথমতে আপোনাৰ সংশ্লিষ্ট যিখন কাৰ্যালয় হয় সেই কাৰ্যালয়ত যোগাযোগ কৰিব লাগিব আৰু 2-4 দিনৰ ভিতৰতে আপুনি এই প্ৰপত্ৰ পোৱাৰ যথেষ্ট সম্ভাৱনা আছে, মেইন প্ৰপত্ৰটো পোৱাৰ যথেষ্ট সম্ভাৱনা আছে। তো ইয়াৰ পিছতে আহক বন্ধুসকল, এইবাৰ অৰুণোদয়ত আপুনি ইনক্লুড হ'বলৈ আপোনাৰ ৰেচন কাৰ্ডটো মাষ্ট বি দৰকাৰী হ'ব, ৰেচন কাৰ্ডটো আপোনাৰ থাকিবই লাগিব। তো ইয়াৰ পিছতো বিভিন্ন ঠাইত দেখা পোৱা গৈছে যে বিভিন্নজনে অৰুণোদয়ত আবেদন কৰিবৰ কাৰণে ইনকাম চাৰ্টিফিকেট উলিয়াই থকা পৰিলক্ষিত হৈছে, দৃষ্টিগোচৰ হৈছে এনেকুৱা। বা অসমৰ ইমূৰৰ পৰা সিমূৰৰ বিভিন্ন ঠাইৰ খবৰবোৰ সংগ্ৰহ কৰাৰ পিছত এইখিনি নিশ্চিত হৈছে যে বহু লোকে ইতিমধ্যে আপোনাৰ ইনকাম চাৰ্টিফিকেটৰ বাবে আবেদন কৰি আছে বা ইতিমধ্যে তেওঁলোকে পৰিকল্পনা কৰিছে যে ইনকাম চাৰ্টিফিকেট তেওঁলোকে উলিয়াব। তো আচলতে কথাটো হ'ল যে ইনকাম চাৰ্টিফিকেটটো অৰুণোদয় আঁচনিৰ কাৰণে প্ৰয়োজন হ'ব নে নাই এই সংক্ৰান্তত কিন্তু আচলতে ক্লিয়াৰিফিকেশ্যন মই আপোনালোকক দিব পৰা নাই এতিয়ালৈকে, কিয়নো যি অনুপাতে মানুহে ইনকাম চাৰ্টিফিকেট উলিয়াব ধৰিছে নিশ্চয় ইয়াৰ কোনো ৰহস্য আছে। তো ইয়াৰ পিছতো আচলতে উচিত কথাটো হ'ল যে আপোনাৰ ইনকাম চাৰ্টিফিকেটৰ ওপৰত ভিত্তি কৰিয়ে ৰেচন কাৰ্ড প্ৰদান কৰিব। যিহেতু ৰেচন কাৰ্ডটো ইনকাম চাৰ্টিফিকেটৰ ওপৰত বেছ কৰি দিয়া হ'ব, গতিকে ৰেচন কাৰ্ড থাকিলে ইনকাম চাৰ্টিফিকেটৰ প্ৰয়োজন ইমান হ'ব বুলি আচলতে ধৰিব নোৱাৰি। কিন্তু তথাপিতো যদি আপোনাৰ হাতত সময় আছে, আপোনাৰ অঞ্চলত এই সংক্ৰান্তত সজাগ হৈছে ব্যক্তিসকল, তেতিয়াহ'লে আপুনিও আগবাঢ়ি যোৱাটো সমীচীন হ'ব যে আপুনি ইনকাম চাৰ্টিফিকেট এখন বনাই ৰাখিব পাৰে। তো সেয়া অৰুণোদয়ৰ বাবে কামত নাহিলেও আপোনাৰ বেলেগ কামত আহিব, ইনকাম চাৰ্টিফিকেট আপোনাৰ বেলেগ কামতো আহে, আপোনাৰ ল'ৰা ছোৱালীৰো কামত আহি যায়। গতিকে আপুনি সময় থাকোঁতে ইনকাম চাৰ্টিফিকেট এটি বনাই ল'লে ভাল হ'ব। তো লগতে এই প্ৰপত্ৰটো আপুনি ফিল আপ কৰি ৰিলেভেণ্ট ডকুমেণ্টছৰ সৈতে আপুনি আপোনাৰ সংশ্লিষ্ট কাৰ্যালয়খনত পুনৰ জমা দিব লাগিব। তো এই প্ৰপত্ৰখন আপোনাৰ হাতত যদি পৰিছে আপুনি কমেণ্ট কৰি জনাব। যদি ইতিমধ্যে প্ৰপত্ৰখন আপুনি লাভ কৰিছে, মেইন প্ৰপত্ৰটো যদি আপুনি লাভ কৰিছে কমেণ্ট ছেকশ্যনত আপোনাৰ পৰা জানিব বিচাৰিম, আপুনি কমেণ্ট কৰিব। লগতে আপুনি কোন জিলাৰ পৰা ক'ৰ পৰা কৈছে ভিডিঅ' কমেণ্ট ছেকশ্যনত সেই ঠাইখিনি নাম উল্লেখ কৰিব। তো বন্ধুসকল আজিলৈ এৰিছোঁ, ধন্যবাদ।